হাই বন্ধুসকল, এটা মিঠা সপোন লয়, এটা নতুন সপোন লয়, এটা নতুন আশা লয়। আজি এয়া মোৰ ভাইটি প্ৰমোদ বড়ি আৰু যদুমণি মৰাং আৰু এইফালে আছে জিন্তু বড়ি। আমি গোটেইকেইজনে এটা নতুন আশা লৈ পেলাই আগবাঢ়ি গৈছোঁ। এইটো কাৰণে ভিডিঅ'টো দেখালোঁ। আচলতে সমগ্ৰ অসমতে আমাৰ মানৱ সমাজলৈ বানপানীয়ে যি আমাৰ মানুহক জ্বলা কলা দেখাই দিয়ে আৰু বানপানীৰ সমস্যাটো আমাক মানুহৰ জীয়াই থকা যি সপোনবিলাক সেই সপোনবিলাক কাঢ়ি লৈ যায় আৰু মানুহৰ জীয়াই থকা যি ৰং সেই ৰংবিলাক কাঢ়ি লৈ যায় আৰু মানুহৰ জীয়াই থকা যি পৰিচয় সেই পৰিচয়ো আমি সকলোৱে জানো এই বানপানীয়ে কাঢ়ি লৈ গুচি যায়। এই বানপানীক লৈ পেলাই মই এটা সমূহ অসমবাসীক কাৰণে মোৰ এই ক্ষুদ্ৰ মগজটোৱে চিন্তা কৰিলে বানপানীক লৈ পেলাই মই কিবা এটা গান লিখিব পাৰোঁ নেকি, আৰু সেইমতে মই বানপানীক লৈ পেলাই এটা সৰু গান লিখিছিলোঁ আৰু বিহুসুৰীয়া মিচিং বিহুসুৰীয়া হ'ব আৰু কথা সুৰ দিছিলোঁ। আৰু এই বানপানী গানটো মোৰ লগৰ বন্ধু যদুমণি মৰাংদেৱে কণ্ঠ দিব। আৰু এই ভিডিঅ'টো আপোনালোকক এইকাৰণে বনালোঁ যে আজি কি কাৰণে ওলাইছোঁ সেই কথাটো জনাবৰ কাৰণে ওলাই গৈ আছোঁ এয়া। আৰু আপোনালোকে যেতিয়া ৰিলিজ হ'ব নিশ্চয় এই বানপানী ভিডিঅ'টো চাব বুলি মই আশা কৰিছোঁ আৰু আপোনালোকে ভৱিষ্যতে মৰম দি যাব বুলি আশা কৰিছোঁ। আৰু বাণীবদ্ধ কৰা ভিডিঅ' অকণমান আপোনালোকক দেখাম আৰু যেতিয়া ভিডিঅ'টো সম্পূৰ্ণ ৰিলিজ হ'ব আৰু যিটো চেনেলত ৰিলিজ কৰিম সেই চেনেলটো আপোনালোকক চেনেলৰ লিংকটো দি দিম, আপোনালোকে নিশ্চয় চাব বুলি আশা কৰিছোঁ। বাই। বংকুৱালৰ মথাউৰিটো ছিঙিলে, ঘৰ দুৱাৰ ভেটি মাটি সকলোবোৰ শোষণ কৰিলে। বানপানী আহিলে আহিলে আহিলে, বংকুৱালৰ মথাউৰিটো ডুবামতে ছিঙিলে, সৰু ধোৱাৰ ভেটি মাটি সকলোবোৰ শোষণ কৰিলে। বানপানী আহিলে আহিলে আহিলে,